পৰম শ্ৰদ্ধাৰ আজি জুবিনৰ অনুৰাগী সকলো যুৱ বন্ধু, আজি জুবিন গাৰ্গৰ মৃত্যু তিথি নহয়। আজি জুবিন গাৰ্গ মানে এটা সত্তা আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই সত্তাটো আমাৰ যুৱ প্ৰজন্মৰ মাজত কেনেকৈ গান শুনিব লাগে আমাক শিকাই গৈছে। অসমীয়া গান লুপ্ত প্ৰায় পথত থাকোঁতেও জুবিন গাৰ্গে প্ৰথম আমাক গানৰ মাজলৈ টানি আনিছে। আজি ভূপেন হাজৰিকা হওক, জয়ন্ত হাজৰিকা হওক, বিভিন্নজনৰ গান যেনেকৈ আমি শুনিছিলোঁ, তাতোতকৈ বেছি আমি জুবিন গাৰ্গৰ গানে শুনি ইমানটো বয়স পাইছোহি। আৰু সেই শ্ৰদ্ধাৰ আমাৰ জুবিন দাৰ মৃত্যুৰ দিনৰ আমি নিজে মৰ্মাহত হৈছোঁ। আৰু সকলোৰে তৰফৰ পৰা জুবিন দা সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব। আৰু জুবিন দা জীয়াই ৰখা মানে আমি অকল জুবিন দা জীয়াই থাকিব বুলি ক'লে নহ'ব, তেওঁৰ নীতি আদৰ্শ আমি মানি চলিব লাগিব। যদি তেওঁৰ নিচিনাকে আমি বিভিন্ন সময়ত বিভিন্নজনক যদি সহায় কৰিব পাৰোঁ, জুবিন দাৰ যিখিনি নীতি আদৰ্শ ভাল নীতি আদৰ্শ আছিলে সেইখিনি যদি আমি মানি চলিব পাৰোঁ, তেতিয়াহে আমি ভাবিম যে জুবিন দা আমাৰ মাজত জীয়াই আছে। সেইটো কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব যে জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিম। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, তেখেতৰ শ্ৰাদ্ধ কৰ্মৰ দিনাখনো আমি এইখিনিতে এনেকে বন্তি প্ৰজ্বলন কৰিম আৰু তেখেতৰ জন্মদিনৰ দিনাখনো আমি বন্তি প্ৰজ্বলন কৰিম। সকলোটি ৰাইজকে আমাৰ এইখিনিলৈ আমন্ত্ৰণ জনাইছোঁ। সেইদিনাখন আমাৰ লগত উপস্থিত থাকিব বুলি একান্তৰে কামনা কৰিছোঁ। আৰু পাৰিলে মানে আমি 2 পইচা সাহায্য তুলি আমি এইখিনিতে এবাৰ জুবিন গাৰ্গৰ মূৰ্তি প্ৰতিষ্ঠা কৰিম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। আমি ভাবিছোঁ কেনেকুৱা হয় আপোনালোকে নিজৰ মতামত আগবঢ়াব। ধন্যবাদ।